হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? মই ভাস্কৰজ্যোতি দত্ত। মই অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বাকী সকলো ভালে আছেনে বাৰু? আগৰ আমাৰ ভিডিঅ'বিলাক আপোনালোকক যথেষ্ট মৰম সঁহাৰি আদৰ জনাইছে। বহুত বহুত ধন্যবাদ সকলোকে। আৰু আমাৰ এই ইউটিউবৰ যিটো যাত্ৰাটোত আপোনালোকে সফল মণ্ডিত আমাক কৰিব বুলি আমি বহুত আশা কৰিছোঁ। গতিকে আজি আহিছোঁ আচলতে বিশেষ এটা ব্লগ লৈ। মোৰ ভাইটি এজনে মোক লগ কৰিবলৈ আহিম বুলি কৈছিলে, গতিকে তালৈ অপেক্ষা কৰিছোঁ। আহিব এতিয়া। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে, ভাইটিটো আহিছে, গাড়ী লৈ আহিছে। এইটো ইয়াৰ নাম বিশ্বজিৎ দেই, বিশ্বজিৎ বৰুৱা, আমাৰ বোকাহাটৰ ল'ৰাজন। গতিকে তেওঁক কিবা বিশেষ কথা এটাৰ কাৰণে তেওঁ মোক লগ কৰিব বিচাৰিলে। গতিকে তেওঁক মাতিলোঁ, মোৰ ঘৰলৈকে মাতিছিলোঁ। পিছে এতিয়া বৰষুণৰ কাৰণে জানেই, ইমান বেছি বৰষুণ, মানে চোতালত সি গাড়ীখন ৰাখিব নোৱাৰিব। গতিকে তাক ক'লোঁ বোলো বাহিৰতে লগ কৰোঁ বুলি। গতিকে গাড়ীৰ ভিতৰত বহি ল'লোঁ এতিয়া। আৰু আমি ঘৰৰ পৰা অলপ আগত য'ত আছে, মানে ওচৰতে এটা ডাউন এটা আছে, এটা গৰা এটা আছে, সেই তাতে এয়া বিশ্ব। আৰু এতিয়া তাতে গৈ পেলাই দুইটাই কথা পাতিম বুলি ভাবিছোঁ। আৰু দেখুৱাম বহুতখিনি। আগতলৈ আমি গৈ পেলাই আমাৰ গাঁৱৰ ভিউজটো আপোনাৰ দেখুৱাম। মানে আমাৰ ৰাস্তাৰ কাষৰ যিটো আমাৰ সেউজীয়া পৰিৱেশ খুব সুন্দৰ হয়, সেইটো দেখুৱাম। প্ৰথমতে ইয়াক মই লগ কৰি লওঁ তাকে। বাকী সকলোৱে কমেণ্ট কৰিব দেই, সকলোকে কৈছোঁ কমেণ্ট কৰিব। কমেণ্ট কৰি পেলাই জনাব, আমাৰ ভুল ত্ৰুটিবিলাক জনাব, কেনেকুৱা হৈছে সেইবিলাক বিষয়ে জনাবচোন আপোনালোকে। কাৰণ আপোনালোকৰ মানে মন্তব্যই আমাক আচলতে আগবাঢ়ি যোৱাত সহায় কৰিব। কিবা যদি ভুলো হৈ আছে আমি গম নাপাম নহয়। গতিকে আপোনালোকে যদি সেইখিনি কৈ আমাৰ মানে ভাল লাগিব আচলতে, নহয় জানো? সেইটো কাৰণে ক'ব বিচাৰিছোঁ। এয়া আমাৰ সেউজীয়া পৰিৱেশ দেখিছেনে? এইফালে ধান খেতি আছে এইফালে। গতিকে ভাবিলোঁ অকণমান আপোনালোকক এই ভিউজটো দেখুৱাম। দেখিছেনে বাওঁহাতলৈ চাওক, কি সুন্দৰ এটা পৰিৱেশ। মানে আপোনাৰ এইফালে এতিয়া ধান পকিব যেতিয়া, ইয়াত দেখি আৰু ভাল লাগিব। তেতিয়া সেয়া মই আপোনালোকক তেনেকুৱা ভিউজো দেখুৱাম। মামাহঁতৰ বহুত খেতি বাতি যথেষ্ট ডাঙৰ, গতিকে সেইখিনিও দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম মই। আৰু এতিয়া আগবাঢ়িছোঁ, দুইটাই অলপ ফুৰি আহোঁ। আমি হেৰিয়ত যাব লাগিব দেই, সেউজীয়াৰ মাজে মাজে আমি দুইটা আগবাঢ়িছোঁ। গাঁৱলীয়া পৰিৱেশ সম্পূৰ্ণ, আমি গাঁৱৰে মানুহ, গতিকে গাঁৱৰ পৰিৱেশটো খুব ভাল পাওঁ আচলতে। চহৰৰ সেই যান্ত্ৰিকময় পৰিৱেশতকৈ আমি গাঁৱত থাকিলে ভাবোঁ যে আমাৰ কিছু হ'লেও আয়ুক্ত আমাৰ দিব লাগে। কি আমাৰ অসমৰ যিকোনো দুটা কথা পাতি মানে চাৰ্চ কৰিলে যাতে আমাৰ সেই জেগাবিলাকৰ যে নামবোৰ আহি চাওকচোন ভিউজটো কেনেকুৱা হয়। খুটাখুলি মাৰিলে যেনেকৈ আজি এতিয়া আজি গাঁৱৰ মানুহে মোক লৈ মানে ভাল পায়। এতিয়া এই তোৰ য'ত আজি খুটিয়াখুলি বুলি ক'লে আমাৰ গুগলত আহে, তেনেকুৱা আৰু। তেনেকৈ তোমাৰ লুখুজান মাৰিলে যাতে তোমাৰ জেগাডোখৰ আহে, তেনেকুৱা কথাবিলাক মানে। বিশ্বই এবাৰ গাড়ী চলোৱা কিমান বছৰ হ'ল বাৰু আন্দাজ? মই আপোনাৰ 6ৰ পৰা চলাইছোঁ। 6ৰ পৰা মানে ইণ্ডিকাখন আছিলে। তাৰপিছত এদিন মনে মনে উলিয়াই আনিলোঁ ৰাস্তালৈ, পকা ৰাস্তালৈ, মেইন হাইৱেলৈ। তাৰপিছত পাপালৈ কোনোবাই ফোন কৰি লগাই দিলে। সেইদিনাখন ৰাতি মানে ভাত খোৱা নহ'ল। মানে গালি ভালকৈ দিছে আৰু মানে কাণত ধৰাই থৈ দিছোঁ। এতিয়া কেলৈ লৈ যাবি বুলি? কেতিয়াবা কলেজলৈ লৈ গৈছিলোঁ গাড়ী। এতিয়া মানে তেতিয়া লাইচেঞ্চটো নাছিলে ধৰক, বয়সো কম আছিলে। এতিয়া চলাই আছোঁ। ডাঙৰ চলাব পাৰোঁ, ঠিকে আছে। কেতিয়াবা ডাঙৰখনো চলাওঁ। এই ধানটো উঠি ভাল লাগে ন? ভাল লাগে। মোৰ এখন আছিলে, ভাল পাওঁ কিন্তু। মোৰখন দেখিছিলে নাই আপুনি? বিকিলোঁ বাৰু, দিন হ'ল এতিয়া। চলাই ভাল লাগে। মই চলালোঁ এখন 2 বছৰমান চলালোঁ। তাৰপিছত 3 বছৰমানে হ'ল বিকা। এখন লোৱাতে 3 বছৰমানে হ'ল। আগৰ পৰাই ঘূৰাই দিবা ন? ঘূৰাই দিম।
আগৰ পৰা এই মন্দিৰ এভাগ আছিলে নহয় কি মন্দিৰ কয় হেৰি দুৰ্গা মন্দিৰ কৈছিলোঁ আজি মই এজন ছাবস্ক্ৰাইবাৰ লগ পাব লগা আছিলে বুলি আজি বৰষুণটো আজি ওলাই যোৱা নহ'ল গতিকে আমাৰ লগত আছে ইয়াত দেই আমাৰ বিশ্ব মোৰ ভাইটি হয় আৰু আগৰে চিনাকি হয় কিন্তু ইয়াৰ ইউটিউব চেনেল আছে বুলি মই গম নাপাওঁ গতিকে আজি ভাবিলোঁ মানে তাৰ ইউটিউব চেনেলটো এবাৰ চাব লাগিব সকলোৱে আমি কেনেকুৱা কি হৈ আছে সেইটো চাম বাৰু পিছৰ পৰ্যায়ত মই লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব এবাৰ বাকী তাৰ লগত কথা পাতিবলৈ আহিছোঁ এতিয়া ইয়াক বহুত দিন লগ পোৱা নাই আৰু লগ পোৱা নাই গতিকে তাক মানে মাতিছোঁ আজি বৰষুণ আমাৰ ঘৰলৈকে মাতিলোহেঁতেন সকলোৱে জানে ন মোৰ ঘৰত গোটেই চোতালত পানীৰ নিচিনা হৈ আছে জেগাটো বেয়া আছে সেইকাৰণে তেনেকৈ গাড়ীতে আজি লগ পোৱা হ'ব বাকী ইয়াৰ পিছৰখিনি আপোনালোকৰ ভিডিঅ'ত দিম অলপ সময় ৰখ তাৰপিছত গোটেইখিনি আপডেট দিম ঠিকে আছে গতিকে ষ্টে টিউন উইথ ভাস্কৰ জ্যোতি দত্ত আনকাট ভাস্কৰ থেংক ইউ চাওক এইফালে কিমান সুন্দৰ এইফালে পথাৰ দেখিছেনে এইফালে চাওক একদম এটা ধুনীয়া এটা প্ৰকৃতি আমি শান্ত পৰিৱেশৰ মাজত বহুত দেৰি পাৰ কৰিলোঁ আচলতে কি আমি গোটেই দিনটো বিভিন্ন কামে কামে ঘূৰি থাকোঁ নহয় জানো আমাৰ দিনটো যিখিনি অৱসাদ আচলতে এনেকৈ দূৰ কৰিব লাগিব আমি গতিকে চাওক এটা সুন্দৰ এটা পৰিৱেশ আমি যিটো জেগাত আছোঁ ইয়াত চাওক ইয়াতে খুব এটা ধুনীয়া পৰিৱেশ ইয়াত কোনো ধৰণৰ হাই হুলস্থুল বা তেনেকুৱা ধৰণৰ নাই গতিকে আমি অলপমান যান্ত্ৰিক এই পৃথিৱীখনৰ পৰা দূৰত অকণমান আমি ওলাই আহিলোঁ বহুত দেৰি কথা পাতিলোঁ আচলতে ভাল লাগিলে গতিকে এই চাওক পৰিৱেশটো কিমান ধুনীয়া পাইছে আপোনালোকে আৰু এয়া বিশ্ব মই কথা পাতিলোঁ বহুত দেৰি আৰু সি আমাৰ ইউটিউবৰ বিষয়ে কিবা কিবি সুধিলে মোক আৰু মোৰ চেনেলটো কেনেকৈ কি হয় আচলতে সেই মোক সুধি থাকে বাৰু মানুহে আচলতে কথাটো কি জমনি মানে কি মোৰ যে ইউটিউব চেনেল আছে সি নাজানে আৰু সিও তাৰ কথা ময়ো নাজানো আচলতে এনেকৈ কথাটো আৰম্ভণি হ'ল তাৰপৰা দুটাই কথা ওলাওঁতে ই ক'লে বোলে ভাস্কৰ আপোনাক লগ কৰিম তাৰপৰা ই সুধিছিলে যে মানে মোৰ চেনেলটো এবাৰ চাই দিবচোন বুলি কৈছিলে তেতিয়া মই ক'লোঁ বোলো চোৱা এতিয়া মইতো ইমান ডাঙৰ ইউটিউবাৰ নহয় ন মই এতিয়াতো নতুনকৈ ষ্টাৰ্ট কৰিছোঁৱে মাত্ৰ মই গতিকে চব কথাটো মই ক'ব নোৱাৰোঁ তথাপি মোৰ যিখিনি এক্সপিৰিয়েঞ্চ সেইখিনিতো মই ক'ব পাৰিম আৰু সি ক'লে বোলে তথাপি চাবচোন তাৰপৰা সেই তেতিয়া দুই এটা বস্তু চোৱা হ'ল আৰু তেনেকৈ কথা চথা পাতিলোঁ মেলিলোঁ তেনেকৈ কথা চথা পাতিলোঁ তাৰ লগত আৰু আমি প্লেনিং কৰি আছোঁ আচলতে আমি জুবিনদাৰ সমাধিটো চাবলৈ যাব পাৰোঁ নেকি বুলি তাৰ লগত কথা পাতি যিহেতু তাৰ গাড়ী আছে গতিকে মোৰতো নাই জানে আৰু গতিকে বিশ্বৰ লগত সেই কথাখিনিকে আলোচনা কৰিছোঁ গতিকে মিলাই আছোঁ আৰু 2-3জনমান আমি কণ্টেণ্ট ক্ৰিয়েটৰ এনেকৈ যাব পাৰোঁ নেকি ফেচবুকৰে হওক বা ইনষ্টাগ্ৰামৰে হওক বা যেনেকৈ যোনে নহওক মানে যদি কিবা কাৰণে যাব পৰা যায় নেকি সেই বস্তুটো মানে আমি আলোচনা কৰিলোঁ তাৰ লগত আৰু চেষ্টা কৰিছোঁ আমাৰ এইফালৰ পৰা যাব পাৰোঁ নেকি কেনেকৈ মিলাব পাৰোঁ তাকে গতিকে ভাল লাগিল আজি এটা বিশেষ মানে দিনটোত আজি যিখিনি সময় আমি বাচিছিলে গতিকে সেইখিনি সময় আমি সদব্যৱহাৰ কৰিবলৈ মানে চেষ্টা কৰিলোঁ গতিকে ধন্যবাদ আমাৰ ভিডিঅ'টো আপোনালোকে ইমান ধ্যান দি চোৱাৰ বাবে আৰু যিখিনি মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম আপোনালোকক এটা নতুন ব্লগত তেতিয়ালৈকে গুড বাই থেংক ইউ